Hello everyone, assalamu alaikum. Eid Mubarak. আপোনালোক সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ঈদৰ বহুত শুভেচ্ছা জনাইছো। এই ঈদে সকলোৰে মাজত সুখ সমৃদ্ধি কঢ়িয়ানক তাৰে কামনাৰে আজি ভিডিঅটো আৰম্ভ কৰিছো। আৰু ৰাতিপুৱা সোনকালে উঠি গা পা ধুই একদম আজৰি হৈ গলো। এয়া নতুন কুৰ্তি পিন্ধি লৈছো। এটো সাজুৱে দিয়া। আৰু অলপ পাছত আকৌ বেলেগ ড্ৰেছ পিন্ধিম। আৰু বেটাকো ধুৱাই মেলি তাকো নাম কাপোৰ কানি পিন্ধাই ready কৰি দিলো কুটা পাজনা পিন্ধিছে তাক লৈ গল বাহিৰলে দেখাম বাৰু তাক বেটাৰ এবাৰ ফাৰ্স্ট ঈদ আৰু এই বছৰ এবাৰ ঈদটো আমাৰ কাৰণে বহুত বেছি স্পেশাল কাৰণ এবাৰ ঈদত আবিৰ আছে আমাৰ মাজত বেটাৰ ফাৰ্স্ট ঈদ সেইকাৰণে এবাৰৰ ঈদটো বিশেষ আমাৰ কাৰণে আৰু দিনটো যিমানখিনি পাও দেখাবলৈ চেষ্টা কৰিম ৰাতিপুৱা বাটি চাহ খালে এতিয়া আকৌ এবাৰ চাহ দিমগে ঈদৰ যি মিঠাই বনাইছিলো হেবিলাকে আৰু আপোনালোকক দেখুৱা নহলেই নহয় এবাৰ কি বনাইছিলো বলক তেন্তে দেখাওঁগে কি নাস্তা বনালো আৰু অকমান কাম আছে মোৰ ৰুমটো অকমান ঠিক ঠাক কৰিবলৈ আছে বিছনাখন পাৰিবলৈ আছে বাকি সব কাম কৰি মেলি হৈ গল তেন্তে ভিডিওটো আৰম্ভ কৰিলো হেখলৈকে চাব বুলি আশা কৰিছো বলক পাকঘৰলৈ যাম চাহৰ যোগাৰ কৰোঁগে আৰু ৰাতিপুৱা জলপান খাম ৰানুকুৰিয়াৰ ঘৰত সেইকাৰণে জলপানৰ যোগাৰ নাই কৰা ৰানুকুৰিয়া বনাইছে আৰু দুপৰীয়া আমাৰ ঘৰত দেখামে আপোনালোকক এতিয়া কি নাস্তা বনালো হেয়া দেখাম ৰব या उड़ियारो नास्ता एफाले केक निमकी काटा निमकी खजूर नांगाटा एबलाके बनाइसिलो आरो আছে सेवई उड़िया দিয়া নাই টেমাতে ভৰাই থৈছো এটো सेवई ঈদত লাগি নহলে ঈদ আধৰুৱা যেন লাগে জুনেজনে খাই উলিয়াই দিম আৰু গাখীৰৰ লগত এতিয়া মই চাহখিনি বাকি লওঁ তাৰপিছত সকলোকে খাব দিলো তাৰপা কাপোৰ চেঞ্জ কৰিম আৰু তাপা আবাহত যাব নামাজালে দেখাম আপোনালোকক আৰু সবকে তামুলিয়া হৈ গল হেখিনি ভিডিও কৰিব নহল থাকিয়ে গল ভিডিওটো আৰম্ভ কৰা অকমান লেট হৈ গল মোৰ তেন্তে চাই যাব দিনটো কি কৰো দেখাম আপোনালোকক এতিয়া বাই বাই অলপ পাছত লগ পাই আছো এতিয়া কাপোৰ চেঞ্জ কৰি ললো হোৱাইট কালাৰ সুইজাৰজৰ পিন ললো হেয়া আছে ঈদৰ মোৰ সেকেন্ড লুক আৰু দিনটো কতো যোৱা নহয় ঘৰতে থাকিম এনেকৈ অকমান হাজি কাছি লৈছো আৰু এতিয়া যাম বাহিৰলে মানে আগফালে যাম সব আগফালে আছে মছজিদ যাবলৈ ওলাইছে আৰু মছজিদৰ মুখৰ আগত সবে লৰাবিলাকে গাঁৱৰ ফটো মাৰি আছে আমিও অকমান চালো আমিও দুটামান ফটো মাৰিলো এই আমাৰ দুগৰাকী চাই দিয়ক ক যিমান ধুনিয়াকে ওলাইছে ঈদ মুবাৰক কৈ দিয়ক ঈদ মুবাৰক ঈদ খাবলৈ আহিব বুলি কৈ দিয়ক আমাৰ ঘৰত খাবলৈ আহিবা দেই আমাৰ ঈদ খাজৰ নিমকি বনাইছো নাইকলৰ পক বনাইছো কেক বনাইছো তাৰপিছত কাটা নিমকি বনাইছো লালমোহন বনাইছো ঈদ খাবলৈ আহিবা দেই ৰাইজসকল সকলোকে নিমন্ত্ৰণ কৰিছো আৰু দাওয়াত দিছো আৰু দুপৰীয়া ভাত খাবলৈ আহিব দেই ভাত খাবলৈ আহিব আমাৰ ঘৰত ৰাতিও ৰাতিপুৱা আমাৰ ঘৰত জলপান কোনোবা আহে যদি আহিব পাৰে আপুনি কি মিঠাই আছে কৈ দিয়ক মই নিমকি কেক আৰু পাহৰি গিল খজুৰ আমাক ধুনীয়া লাগিছে ও মু বহাই গিলা কি হেয়া মছজিদত দুৱা হৈছে খাব একদম গোটেইজনী একদম কুলা শাৰী পিন্ধি একদম ৰমক জমককে ওলাইছে এয়া ৰাতি জেতুকা লগাইছে এয়া আমাৰ হাতত নাই একো কি ললে দিলে না আমি লৰা চৰি থকা মানুহ আৰু কেঁচুৱা থকা মানুহ আৰু হাত এনেকৈ থাকে আৰু এয়া মামখতে যায় টিকা ধোৱাতে যায় কি মেহেন্দি লগাম জেতুকা লগাম এয়া দাদীয়েকো একে গতি কিবা একে এ আমাৰ বুলবুলি
এয়া বুলবুলি ঈদৰ কাপোৰ কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি সেয়া এয়া মাস্ক দেখ ব্লেক ব্লেক এইফালে আমাৰ সৰুজন আহিছে ৱালাইকুম আসসালাম সকলো অসমবাসীলৈ ঈদুল ফিতৰ আন্তৰিক শুভেচ্ছা জনালো আমাৰ ফালৰ পৰা আৰু আহিব আমাৰ ফালে ঈদ খাবলৈ সকলো এয়া আৰু এগৰাকী আহিলে আৰ্মিনা এয়া তাই ঈদৰ কাপোৰ ধুনীয়া লাগিছে দেই ছোৱালীজনীক আৰু এয়া মই এটা চিকেন কাৰী কুৰ্তা বুলি কয় এইটো ৰাষ্ট্ৰীয় কুৰ্তা ল'ৰাবিলাকৰ এইটো ঈদৰ ৰাষ্ট্ৰীয় কুৰ্তা দেই এইটো মানে চব ল'ৰাই পিন্ধে আৰু য'তে দেখিব ল'ৰাবিলাকক দেখিবই চিকেন কাৰী হয় নহয় ক'বচোন ৰাষ্ট্ৰীয় কুৰ্তা এইটো এতিয়া আমি ফটো মাৰি লওঁ এয়া ফটো মৰাত বিজি ৰাইজসকল এতিয়া আমিও মাৰি লওঁ আৰু এয়া আবাহত গ'ল মছজিদ দোৱা কৰিবলৈ এয়া নামাজ পঢ়িবলৈ গৈছে মানুহবিলাক এয়া হৈছে আমাৰ গাঁৱৰ ঈদগাহ ঈদৰ নামাজ ঈদগাহতে সকলোৱে একেলগে পঢ়ে বেটাক লৈ আহিছিলে ঈদগাহলৈ সেইকাৰণে তাক নিবলৈ আমিও আগবাঢ়ি আহিলোঁ আৰু চবকে লগ পালোঁ ভাল লাগিল ধুনীয়া লাগিছে দেই চলা আকৌ ক'লে ঈদ মুবাৰক বুলি ঈদ খাবলৈ আহিব আমাৰ ঘৰলৈ ক'লে তই দিছা পইচা বুলি খুৱাই দে মোক এয়া মোক মইনা কলিতা ঈদৰ পইচা দিছে দেই নতুন কাপোৰ তোৰ চেণ্ডেল দেখুৱাই দিম দে চলে আকৌ এয়া আমাৰ ল'ৰাই সোণৰ চেন পিন্ধিছে দেই চেন লাগে পিন্ধিবলৈ ছোৱালীয়ে চেন পিন্ধে আমাৰ আপিৰো পিন্ধিছে ঈদৰ চাহ প্ৰথম আৰম্ভণি কৰিছোঁ মইনা বৌহৰ পৰা তামোল দিবলৈ আহিছিলোঁ চাহ সাজিব ক'লে মায়ে মই চাহ খাবলৈ বহি দিলোঁ এতিয়া জলপান খাবলৈ আহি গ'লোঁ আপোনালোকক কৈছিলোঁৱেই জলপানৰ যোগাৰ কৰিছে ৰাণুকুৰিহঁতৰ ঘৰত এয়া আহি গ'লোঁ ৰাণুকুৰিহঁতৰ ঘৰলৈ হেল্ল' ঈদ মুবাৰক আমাৰ আবিৰৰ ফালৰ পৰাও আপোনালোকক ঈদ মুবাৰক জনাই দিছোঁ আৰু তাক ঈদগাহলৈ লৈ গৈছিলে এতিয়া টোপনি ধৰিছে চবেই তাক লৈ ফটো মাৰিছে টোপনি ধৰিছে মুখখন দেখিছেনে আৰু এয়া কুৰ্তা পজামা পিন্ধিলে আজি ভালকৈ দেখাম বাৰু দেই তাক অকণমান মই শুৱাই ল'ম এতিয়া ল'ৰাটোক লগেই পোৱা নাই মই ভালকৈ আপোনালোকক দেখাবলৈ ল'ৰাটো মই লগেই পোৱা নাই চবেই লৈ ফুৰিছে এতিয়া মোৰ ফাৰ্ষ্ট ঈদ আপোনালোক সকলোৱে মোক দোৱা কৰিব দেই এতিয়া মই শুই লওঁ অকণমান আকৌ অকণমান পিছত লগ পাই আছোঁ এয়া কুৰ্তা পজামা পিন্ধি একদম ডেকা ল'ৰা হৈ আছে আমাৰ ল'ৰা বহুত কাপোৰ পাইছেহি চব পিন্ধিব এযোৰ এযোৰকৈ গা ধুই পিন্ধিলে এযোৰ এতিয়া এযোৰ ছেকেণ্ড তাৰপিছত এতিয়া শুব তাৰপিছত আকৌ পিন্ধাম টোপনি ধৰিছে সকলো আহিব দেই আমাৰ ঘৰলৈ ঈদ খাবলৈ কৈ দিয়া আবিৰে আপোনালোকক ঈদ খাবলৈ মাতিছে দেই আহিব আমাৰ ঘৰলৈ তাক খুৱাই লওঁ এতিয়া মই আৰু আলহী আহি আছে যোনটোন ফালে কেকা আৰু বৌ আছে ইয়া মণিকাৰীলে কৰিলে কাৰণে তাক মই লৈ আহিলোঁ ৰুমলৈ ইয়াক খুৱাই লওঁ তাৰপিছত লগ পাই আছোঁ আৰু ভাত তৰকাৰী বনাব লাগিব দুপৰীয়া চবেই ভাত আমাৰ ঘৰত খাব ৰাতিপুৱা দেখালোঁ আপোনালোকক ৰাণুকুৰি ঘৰত খালোঁ এতিয়া বাই বাই অলপ পাছত লগ পাই আছোঁ ফটো চটো মাৰি একদম এতিয়া পাকঘৰলৈ আহি গ'লোঁ পাকঘৰৰ ডিউটিত লাগি গ'লোঁ আৰু ইফালে কুকাৰত ভাত পাতি দিলোঁ ভাত হৈ গ'ল আৰু এইফালে ডাঙৰ ষ্টভটো পাকঘৰতে লগাই দিছোঁ ইয়াতে ডাঙৰ কেৰাহীখন পাতি ইয়াতে তৰকাৰী বনাইছোঁ মাংস বাহিৰত বনাব মন নগ'ল আৰু মানুহ যিহেতু কেইজনমান সৰহকৈ হ'ব সেইকাৰণে ডাঙৰ কেৰাহীখনতে বনাইছোঁ আৰু এইফালে বনোৱা যোৱা চলি আছে আৰু এইফালে যি বনোৱা হৈ গৈছে এইবিলাক ডাইনিঙত উলিয়াই দিছোঁ এইফালে ডিম বইল হৈ গ'ল আৰু এইফালে চালাডৰ কাৰণে তিয়ঁহ কাটিলে আম্মাই আৰু কি আছে দেখাইছোঁ বাৰু আপোনালোকক এইফালে বিট গাজৰ এইবিলাক কাটি ৰাখিছে প্ৰায়বিলাক বনোৱা হৈয়ে গ'ল বাৰু এয়া
একদম খানা ৰেডি আৰু ইয়া খাবলৈ বহিলে দাদা কেকা টিক সাজু আব্বা মইনা কলিজা তেওঁলোকে প্ৰথমত খাই লৈছে তাৰপিছত আমাৰ লেডিজ পাৰ্টি ইয়া বহিছে এতিয়া আমাৰ পাল পৰিছে খাবলৈ আৰু ইটো দিনটো এনেকৈ ধুনীয়াকৈ পাৰ হৈ গ'ল ৰাতিপুৱা অনুকৃত খালো এতিয়া দুপৰীয়া আমাৰ ঘৰত আৰু ৰাতিলে মইনা বহতৰ ঘৰত দাৱত আছে আৰু যোৱাবাৰ যেটো তেনেকৈ গৈছিলে আৰু এইবাৰ হৈছে মোৰ সসুৰালত সেকেন্ড ঈদ এবাৰ মই সেকেন্ড ঈদ পাইছো আৰু বেটাৰ হৈছে এবাৰ ফাৰ্ষ্ট ঈদ হেকেনে আমাৰ কাৰণে এইবাৰ ঈদটো বহুত বেছি স্পেশাল হয় কাৰণ এইবাৰ ঈদত বেটা আছে আমাৰ মাজত এতিয়া খাই মেলি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো হেল্ল এভৰিৱান আজি ইজ নেক্সট ডে ঈদৰ দিনা দুপৰীয়া ভাত খোৱাৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল ৰাতি মাহীহঁত আহি পালেহি মাহীহঁত আহিছে গুৱাহাটীৰ পৰা আৰু আজি আহিছোঁ ঘৰলৈ শিৱসাগৰলৈ ওলাই আহিছোঁ আৰু ভাবিলোঁ ভিডিঅ'টো তাৰ পৰা আৰম্ভ কৰোঁ পালেহি ঘৰ Hai kerja. Salud dia. Abi aku itu kudu mana kerja? Udah itu pas salud dia. Zan. Mahira. Maya. Mona Maya. ঈদ বুলি ঘৰলৈ আহিলোঁ আৰু এতিয়া যাবলৈ হ'ল খাই বৈ আজৰি হৈ গ'লোঁ আৰু ভিডিঅ' নকৰিলোঁ কাৰণ কিমাননো ঘৰলৈ অহা ভিডিঅ' কৰি থাকিম দেখাই থাকোঁ আপোনালোকক আৰু এতিয়া যোৱা টাইমত অকণমান ঘৰৰ মানুহকেইটাক দেখাই দিলোঁ আৰু এতিয়া আহি থাকোঁতে নামটো ৰিলেট কৰা ঈদৰ ডেক'ৰেশ্যন চালোঁ আৰু আপোনালোককো অকণমান দেখাই দিলোঁ চাওকচোন ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে দেখি বহুত বেছি ভাল লাগিল চব ফালে পোহৰ আৰু চাবলৈ বহুত মানুহ আহিছে আমি সেইকাৰণে চাই গ'লোঁ চাওকচোন কিমান ৰাস্তাটোত মানে গৈ ভাল লাগিছে একদম পোহৰ হৈ আছে একদম চবফালে লাইট ৰঙা নীলা সেউজীয়া একদম লাইটেৰে একদম ভৰ্তি ইমানেই ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে সঁচাকৈ একদম চাবলগীয়া হৈছিলে আৰু এয়া হৈছে নামটি চাৰিআলি মছজিদ আৰু চাওকচোন মছজিদটো ইমান ধুনীয়াকৈ সজাইছে ঈদৰ ডেক'ৰেশ্যন চাই এতিয়া আহি পালোহি আমি শিৱসাগৰ ৰুদ্ৰসিংহ পাৰ্ক যিহেতু চুহানী অহা নাই ইয়ালৈ তাইক দেখাই নিওঁ বুলি ইয়াত সোমালোঁ আৰু আকৌ বা তাই কেতিয়া আহে শিৱসাগৰ সেইকাৰণে আহোঁতে তাইকে দেখাই নিওঁ ভাবিলোঁ আৰু বেটালে চাওক ইমান যে ভাল পাইছে সি আৰু অকণমান ডাঙৰ হোৱা হ'লে চাগে সি ইয়াৰ পৰা নগ'লেহেঁতেন নেকি অকল চাগে খেলিয়ে থাকিলেহেঁতেন এতিয়া সি এইবিলাক একো বুজি পোৱা হোৱাই নাই তথাপিও ইমানেই ভাল পাইছে আৰু এতিয়া মিউজিয়ামৰ ভিতৰলৈ সোমাই আহিলোঁ মইতো আগত আহিছোঁৱেই আৰু ইয়াৰ ওপৰত বিতংকৈ ভিডিঅ' দিয়াই আছে সেইকাৰণে আপোনালোকক বেছি দেখাই থকা নাই এয়া অকণমান চালোঁ বস্তুবিলাক চৌহানী আৰু মাহীয়ে ভালকৈ চালে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আৰু ভালকৈ নাই কৰা কাৰণ ইয়াৰ ওপৰত মই বিতংভাৱে এটা ভিডিঅ' বনাই থোৱা আছে এয়া জোনলাখনত অকণমান জ্বলিলোঁ আমি চবেই ফটো দুকপমান মাৰিলোঁ ভিডিঅ' কৰিলোঁ আৰু ৰিলছ দুটামান বনালোঁ ৰিলছকেইটা ইনষ্টাগ্ৰামত আপলোড কৰিম মোৰ ইনষ্টা আইডিটো হৈছে আহমেদ চিম্পি বুলি আছে চাব পাৰে তাত মেছেজ কৰিব যদি মেছেজ কৰিব বিচাৰে কথা পাতিম চিনাকি হ'ম আৰু যিসকলে মোৰ ভিডিঅ'টো মোৰ ফেচবুকত চাই আছে প্লিজ মোক মোৰ ফেচবুকটো ফ'ল' কৰি দিব লাইক কৰিব কমেণ্ট কৰিব আৰু আকৌ এবাৰ কৈ দিছোঁ ঈদ মুবাৰক আজিলৈ বাই বাই আজি ভিডিঅ'টো ইমানেই আছিল